নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱাই চাহ নাখাওঁ বুলি তৰমুজ এটাকে কাটিব লৈছোঁ। আৰু কোনে কোনে তৰমুজ খাই ভাল পায় জনাবচোন। এয়া মই তৰমুজ কাটিব লৈছোঁ এতিয়া। তাৰপিছত তৰমুজটো গৰম দিনত খাব লাগে, ঠাণ্ডা হয় বহুত, আৰু ইয়াৰ ৰসটো খাব লাগে। এতিয়া কাটি ল'ম। এইবোৰ ফল মূল ছিজনেহে পায়, সদায় নেপায়। সেইটো কাৰণে আজি তৰমুজকে ৰাতিপুৱা খাম বুলি ভাবিছোঁ। চাহ নাখাওঁ আৰু আজি ল'ৰাকেইটাও আজি ছানডে বুলি চুলি কাটিবলৈ ওলাই গ'ল। সিহঁতৰ কাৰণে থৈ দিব লাগিব। এয়া হ'ল তৰমুজ, আৰু মাহঁতকো এডোখৰ দি আহিছোঁ। আমি এনেকৈয়ে ভাগ কৰিখিনি খাওঁ আৰু ঘৰত মানুহ বেছি নাই আমাৰ। বাকলিকেইটা আগতে গুচাই লওঁ, তাৰপিছতে তৰমুজটো ৰঙাটো দেখিলে খাবলৈ মন যায়, হয় নহয় গাইজ? সেইটো কাৰণে আজি খাবলৈ লৈছোঁ। আৰু আজি শুই উঠাও বহুত দেৰি, ছানডে বুলি। ল'ৰাকেইটাও স্কুল নাই, টিউশ্যনো নাই, সেইটো কাৰণে দেৰি হ'ল। আৰু এতিয়া 8টা বাজিব হ'লেই। চাহ নাখাওঁ আৰু আজি। এয়া চাওক, এতিয়া খাই লওঁ। ভাতটো টাইট হৈছিলোঁ, হুইচেল মাৰি আছে, অফ কৰি লওঁগৈ। ল'ৰাকেইটাক থৈ দিছোঁ এইটো, আৰু মই খাইছোঁ এইটো। আৰু মই এইটো খাই বহুত ভাল পাওঁ, সেইটো কাৰণে তৰমুজটো ৰাতিপুৱাই আজি কাটি কিনি খাইছোঁ। সেইটো খাই আকৌ দোকানত যাব লাগিব, দিনটো কিমান সময় লাগিব পাত্তা নাই। আকৌ ৰাতিপুৱা ভাত 3টামান 2টামান বজাতে খাবলৈ পাওঁ, সময়ে নাইকিয়া হয়। সময় নাপাওঁ একেবাৰে। আজি ছানডে বুলি ৰাতিপুৱা অলপ দেৰিকৈ উঠিলোঁ। সৰুতে আমি জনাই নাছিলোঁ এইটো তৰমুজ বুলি কয় বুলি, আৰু এইটো কি বস্তু আমি জনা নাছিলোঁ, সঁচায়ে কৈছোঁ। আৰু যেতিয়া আমি অলপ ডাঙৰ হ'লোঁ তেতিয়াই গম পাইছোঁ এইটো তৰমুজ খোৱা বস্তু। যেতিয়া সৰু হৈ আছিলোঁ আমি ৰঙালাও বুলি ভাবিছিলোঁ, ৰঙালাও এনেকুৱা ৰঙা ৰঙা থাকে নেকি, পানী পানী বুলি এনেকৈ ভাবিছিলোঁ। কিন্তু যেতিয়া ডাঙৰ হ'লোঁ, লগৰীয়াৰ লগত ঘূৰি ফুৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰা চিনি পাইছোঁ আৰু সেইকেইটা যে বস্তু খায় বুলি। আৰু মোৰ লগৰীয়া এজনী ঘৰত আছিলে এনেকুৱা, খুব লাগে যেতিয়া তৰমুজটো গেলা তৰমুজটো পেলাই দিছিলে বাৰীৰ ভিতৰত, তেতিয়া খুব লাগিছিলে। তেতিয়াই মই গম পাইছোঁ যে সেইটো তৰমুজ আৰু ৰঙালাও নহয়, সেইটো খাব লাগে বোলে। হয়তো নেভাবিব আপোনালোকে গাঙলীয়া কি কথা কৈছে বুলি নেভাবিব, কিন্তু সঁচা কথাটো কৈছোঁ।
পেট ভৰি গৈছে একেবাৰে, পানী খাবই নালাগে আৰু এনেকুৱা মানে, খাবলৈ বৰ টেষ্টি হৈছে। যিকোনো খোৱা বস্তু খাই কিনি মই ভিডিঅ' দিলে মানুহবিলাকে কয়, এনেও শকত বাইদেউ আৰু শকত হ'ব বুলি মোক কৈ থাকে, তথাপিও খাইছোঁ। এতিয়া কাই হৈ গ'ল, আজিলৈ আহোঁ।